হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে দেওবাৰ আৰু এতিয়া বাজিছে আবেলি 5টা। এয়া দেখিছেনে, যোৱাকালি আবেলি বেলবজাৰত নামি গৈ দেখোঁ এটা কুৰিয়াৰৰ পেকেট, তাত আকৌ নামটো লিখা আছে মোৰ। মনটো ভাল লাগিব নালাগে বাৰু কওকচোন। তাৰপাছতে ব'লক এতিয়া অকণমান আনবক্সিং কৰি দেখাই দিওঁ কোনে কি দিছে। মানে মোৰ বাৰ্থডে গিফ্ট আহিয়ে আছে। আৰু এতিয়া বাৰু কৈ দিওঁ, মোৰ ডাঙৰজনী ভাগিন লিপিয়ে দি পঠিয়াইছে নগাঁৱৰ পৰা কাপোৰ এযোৰ। দেখাই আছোঁ বাৰু খুলি পেলাই। আৰু লিপি, তোমাক বহুত বহুত ধন্যবাদ। আৰু কিন্তু তোমালোকে যে মোক মৰম দিছা সেইটোৱে বহুত, গিফ্ট হিচাপে নহয়, মোক তোমালোকৰ মৰম যে দিয়া সেইখিনিহে মোৰ আচল গিফ্ট। আৰু এয়া কাপোৰযোৰ দিয়াৰ কাৰণেও বাৰু ধন্যবাদ, বহুত বহুত ধন্যবাদ। এয়া চোৱা, চাওকচোন কাপোৰযোৰ বিৰাট ধুনীয়া হয়নে নহয়। কালাৰটো যে মোৰ বিৰাটেই পচন্দ হৈছে। আৰু ব'লক আজিৰ দিনটো আৰম্ভ কৰোঁ এয়া ব্ৰেকফাষ্টেৰে। লৈছোঁ অকণমান বুটৰ দালি, তাতে স্কোৱাছ আলু চালু দিয়া আছে এনেকৈ। আৰু তাৰপিছত এটা কণী আৰু এওঁক দিছোঁ এটা লগত খেজুৰ। কাৰণ কিয় জানেনে, এয়া ৰুটিখিনি আনি থৈ লৈছোঁ কাৰণ এওঁ মিঠা নাখায় যে, গতিকে খেজুৰটোৰেই মিঠাৰ কাম কৰি দিব। ৰুটি আৰু বুট দালি খালেই হ'ব জানো, লগত লাগিব এই কাপ গাখীৰ চাহকাপ। আপোনালোকৰ তেনেকুৱা হয় নহয় বাৰু? এই চাহকাপ খালেহে একদম গাটো ভাল লাগিব, মানে দিনটো আৰম্ভণি কৰাৰ নিচিনা লাগিব। আৰু তাৰপিছতে এয়া ধুনীয়াকৈ চাহকাপ বাকি লৈছোঁ। আৰু মা যিহেতু অ'টছ বনাই থৈছোঁ, মায়ে অ'টছ খাব আৰু পিছতহে কিবা নিমখীয়া এটা খায়। আৰু সৰুটো দেওৰে বোলে আজি চিৰা আৰু দৈ খাব, গতিকে এওঁ আৰু ময়ে ধুনীয়াকৈ খাই লৈছোঁ। আৰু সিহঁতে খালেও বৰ দেৰি কৰে। তাৰপাছতে ব্ৰেকফাষ্ট কৰাৰ পাছত মই এওঁক সুধিছোঁ, বোলো আজি অকণমান মাছৰ মূৰ আছে, কি খাবা কৈ দিয়া এতিয়াতে। কাৰণ বনাবলৈ লোৱাৰ পাছত আকৌ এইটো খাম সেইটো খাম ক'লে দিগদাৰ হ'ব, সেইকাৰণে এওঁক ধুনীয়াকৈ সুধি লৈছোঁ। হেৰা অকণমান মাছ আছে, মাছৰ মূৰ চুৰ আছে, খাৰেকৈ বনাই দিওঁ নেকি? নে কি কৰিম? সৰিয়হ চৰিয়হ দি বনালেতো গৰমত নাখাব। আৰু প্ৰথমতে এওঁ খাৰ খাম বুলি কৈছিল যদিও মুড়িঘণ্ট খাম বুলি ক'লে, গতিকে মই বোলো মুড়িঘণ্ট এওঁ খাম বুলি কৈছেই যেতিয়া আজি বেলেগ ধৰণে অকণমান বনাওঁ। আৰু এয়া চাওকচোন, মই লৈছোঁ দুমুঠি জহা চাউল। আজি জহা চাউলেৰে বনাম। জহা চাউলৰে আপোনালোকে মুড়িঘণ্ট খাইছেনে? খাই কিন্তু খুবেই ভাল লাগে। আৰু এয়া তিয়াই পেলাই থৈ দিছোঁ। অকণমান তিতি থাকিলে, কোমলি থাকিলে সোনকালে হৈ যাব। আৰু তাৰপাছত মই যে ব্ৰেকফাষ্ট কৰিছিলোঁ সেই বাচনবিলাক আছেই নহয়, সেইবিলাক পটাপট ধুই লওঁ। আমাৰ দিদি অহাই নাইকিয়া, ঘৰলৈ যে গৈছিলে, গতিকে ঘৰ সৰা মোচা বাচন ধোৱা মেলা এইবিলাক কাম কৰোঁতে কৰোঁতে বহুত সময় গুচি যায়। তাৰপিছতে এয়া মানে মুচি কাচি ধুনীয়াকৈ জেগাই জেগাই ভৰাই ল'লোঁ। এইটো এটা ডাঙৰ কাম হয়নে নহয় বাৰু কওকচোন? মানে দেখাত একো নাই, কিন্তু বহুত সময় লাগে এইবিলাক কৰোঁতে, জেগাই জেগাই বস্তুখিনি থৈ মেলি লোৱা। তাৰপিছতে এয়া পটাপট সেইখিনি কৰি লৈছোঁ। তাৰপিছতে মোৰ ঘৰটো মুচিবলৈও আছে, সেইবিলাক কৰিম বাৰু। অকণমান আগ ধৰি পাকঘৰৰ পৰা আজৰি হৈ যাওঁ, তাৰপিছত দেখাই দিওঁ ৰ'ব এয়া কি কি লৈছোঁ মই। বিলাহী, পিঁয়াজ আৰু আদা নহৰু মই একেলগে অকণমান সৰু সৰু কৰি লওঁ, সেইটোতে দি লৈছোঁ। পৰি গৈছে। আৰু ইয়াৰ চপাৰটোতে মই এই বস্তুখিনি সৰু সৰু কৰি লৈছোঁ, আদা নহৰু পিঁয়াজ আৰু বিলাহীখিনি। তাৰপাছতে এফালে মই আকৌ চৰবত বনাইছোঁ। এওঁক দিছোঁ চেনি নিদিয়াকৈ, আৰু সৰুটো দেওৰেলৈ দিছোঁ অকণমান চেনি দিয়াকৈ। সেইখিনিয়ে থৈ দিওঁ। আৰু এওঁ আহি সুধিছে, তুমি খালানে নাই? খাম, নিজেও খাম। আৰু এওঁ ঘৰত থাকিলে মাজে মাজে মোৰো হিচাপ লয়, খালানে নাই। আগতে পিছে ল'ৰা ছোৱালী দুটাও তেনেকুৱা আছিল, মা তুমি খালানে নাই। ভালো লাগে দিয়কচোন। আৰু তাৰপিছতে এয়া চাওকচোন, লৈছোঁ কেৰাহীটোতে অকণমান মিঠাতেল, তাতে লং ইলাচি দালচেনি আৰু তেজপাত, সেইকেইটা দিলেহে আকৌ ভাল লাগে দেই এইখন মুড়িঘণ্টত। আৰু এয়া তাৰপিছত চপাৰটোত যে সৰু সৰু কৰি লৈছিলোঁ সেইখিনি দিছোঁ। বাতিটোত লৈছোঁ জিৰা ধনিয়া হালধি ৰেড চিলি, আৰু সেইখিনি পানীত ঘুটি দি দিছোঁ। এতিয়া মাছৰ মুড়িঘণ্ট বনাই আছোঁ। কেনেকৈ বনাই আছোঁ আজি অকণ বেলেগ ধৰণে বনাম, মানে গম পাইছে চাগে। অকণমান এয়া জহা চাউল লৈছোঁ, জহা চাউলেৰে বনাম। মই ধুই থৈছোঁ, ধুই পেলাই তিয়াই থৈছিলোঁ। আৰু এতিয়া ভাবিছোঁ কোমলিলে তাৰপিছত টুকি থৈ দিলোঁ। আৰু এতিয়া বনাওঁ, এইখিনি বনাই আছোঁ, দেখাই আছোঁ বাৰু। আৰু এতিয়া মই ইয়াতে দি দিলোঁ মছলাখিনি ভালকৈ ভজা যোৱা। জহা চাউল মই হাতেৰে দুমুঠি লৈছোঁ। আৰু এইখিনি অকণমান ভজা গ'লে নিমখ আৰু মাছৰ মূৰটো দি দিম। আৰু এতিয়া দি দিলোঁ মই ইয়াতে সোৱাদ অনুসৰি নিমখ, আৰু তাৰপিছতে ভাজি থোৱা মাছৰ মূৰফাল দি দিলোঁ। বাছ একো নাই, এইখিনি মই ধুনীয়াকৈ লৰাই লৰাই ভাজি থাকিম। তাৰপাছতে ভজা হ'লে মই উতলা পানী ইয়াতে দি দিম। আৰু খাবলৈ খুব ভাল লাগে। যোনে যোনে খোৱা নাই ট্ৰাই কৰিব, সকলোৱে খায় বাৰু, তথাপিতো অকণমান আজি
বনাইছোঁ কাৰণে ৰেচিপিটো শ্বেয়াৰ কৰিছোঁ। আৰু তাৰপিছত ঢাকনা মাৰি থৈ দিছোঁ অকণমান মিডিয়াম ফ্লেমত। আৰু এয়া মই ৰেডি কৰিছোঁ টেবুলখন, কাৰণ হ'বই নহয়, 1টা বাজিলেই আৰু গা পা ধুই আহিলে এওঁলোকে টেবুলত বহিয়ে দিবহি, গতিকে পটাপট এইখিনি মই পানী চানী ৰেডি কৰি লৈছোঁ। আৰু নহ'লে বৰ লৰালৰি লাগি যায়গৈ খোৱাৰ সময়ত। আৰু মাজে মাজে এইখনো মই চাই আছোঁহি, এয়া চাওকচোন প্ৰায় হৈছেই, ধুনীয়াকৈ সিজি গৈছে চাউলখিনি আৰু ইমান ধুনীয়া এটা সুগন্ধ আহিছে। যে লং ইলাচি দালচেনি এয়া দিছিলোঁ, খুব ধুনীয়া লাগে আৰু জহা চাউলৰ লগতে মিক্স হৈ পেলাই বৰ ধুনীয়া এটা গোন্ধ আহে। আৰু এয়া মোৰ মাছৰ মুড়ি ঘণ্টখন হৈ গ'ল আৰু মই ধুনীয়াকৈ নমাই থৈ দিছোঁ। আৰু তাৰপাছত ব'লক অকণমান টেবুলখনকে দেখাই দিওঁ। এয়া দেখিছেই নহয়, পানী ঠিককৈ থৈছিলোঁ। আৰু তাৰপাছত মোৰ যিখিনি বস্তু বনোৱা হৈ গৈছিল সেইখিনিও টেবুললৈ আনি ঠিককৈ থলোঁ। জায়ে বনাব মাছৰ টেঙা আৰু এখন ভাজি, সৰু মাছৰ ভাজি, সেয়া তাই লৈ আহিব। আৰু এইফালে মোৰ ভাতত দিছিলোঁ তিতা কেৰেলা, সেইখিনিও ধুনীয়াকৈ পিটিকা কৰি লৈছোঁ। ভাজি আছে, দালি আছে, এইখিনি মই বনাইছিলোঁ। আৰু মাছৰ মুড়ি ঘণ্ট আৰু অকণমান এয়া টেবুলখন, সেয়া তাইও লৈ আহিছে, অকণমান দেখাই দিছোঁ। সৰু মাছৰ ভাজি আৰু মাছৰ টেঙা। আৰু তেন্তে আজিলৈ আহোঁ।